ৰাজ্যৰ স্বাস্থ্য বিভাগত লাখ লাখ টকা চৰকাৰী ধন অপচয়। শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁৱৰ বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ যি নৱনিৰ্মিত গৃহ 2013 চনতে নিৰ্মাণ কৰা হৈছিল, কিন্তু এই যি বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত গৃহটোই এতিয়া জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেক্ষিত হৈছে। জৰাজীৰ্ণ অৱস্থা হৈ গৰু গোহালিলৈ পৰ্যবেক্ষিত হৈছে এই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ গৃহটো। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া হৈছে সেই বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ যি গৃহ 2013 চনতে এই গৃহটো নিৰ্মাণৰ নামত কেইবা লাখ টকা আবণ্টন হৈছিল। গৃহটি নিৰ্মাণ হ'ল ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত এই গৃহটি মুকলি নোহোৱাৰ ফলত এনেধৰণে এতিয়া জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেক্ষিত হৈছে। বিগত কেইবাবছৰ ধৰি এই গৃহটি এনেধৰণেই পৰি আছে, যাৰ ফলত আচলতে এই গাঁৱৰ ক্লাব ঘৰতে আচলতে এই উপস্বাস্থ্য কেন্দ্ৰ চলি আছে। এই দেখুৱাইছোঁ, এয়া হৈছে সেই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ যি গৃহ। এই যি নৱনিৰ্মিত গৃহটি আচলতে মুকলি নোহোৱাৰ ফলত গাঁৱৰ যি ক্লাব ঘৰতে আচলতে এই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰ এনেধৰণে চলি আছে। কেইবা লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰ। সম্প্ৰতি এনেধৰণে ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে। ইয়াৰ যিসমূহ আচবাব, এই আচবাবসমূহ এনেধৰণে জৰাজীৰ্ণ অৱস্থা হৈ পৰি আছে, কিন্তু কাণ খাৰ নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কিংবা জিলা স্বাস্থ্য বিভাগৰ। মই দেখুৱাইছোঁ এনেধৰণে কেইবা লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰ। এক প্ৰকাৰে চৰকাৰী ধন অপব্যয় কৰি নিৰ্মাণ কৰা হ'ল এই উপস্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহটি, কিন্তু আজিও আচলতে এই গৃহটি কাৰ্যক্ষম হৈ নুঠিল। ফলত এনেধৰণে ইয়াৰ যি আচবাবসমূহ এনেধৰণে সম্প্ৰতি বিধ্বস্ত হোৱাৰ উপক্ৰম হৈছে। মই কথা পাতিম, স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে। কি ক'বা, কিমান দিন হ'ল? এইটো 2013 পৰা আৰম্ভ দিছিল। তাৰ পৰা 2013 পৰা এনেকৈ গৰু গোৱালিৰ নিচিনা পৰি আছে, মানুহে বাথৰুম চাথৰুম এনেকৈ কৰি থাকে, তথাপিও আমি চাফা টাফা কৰি ৰাখিছোঁ। আমি এইটো ক'ব খোজোঁ, এইটোতে ডক্টৰ চক্টৰৰ ব্যৱস্থা কৰি দিব লাগে। এতিয়া ক'ত চলি আছে উপস্বাস্থ্য কেন্দ্ৰ? বালিগাঁও। বেলেগ ক্লাবত চলি আছে, পুৰণা এটা ক্লাব আছে সৰু, সেইটোতে চলি আছে। টকা পইচাটো এনেই গ'ল, ইমান টকা পইচা খৰচ কৰিছে। 2013 পৰা ইমান ভাল টাইচ মাইচ লগাই কিনে পুৰা চিলিং বিলিং লগাই পুৰা ৱায়াৰিং টয়াৰিং কৰিছে, তাৰপিছতো এনেকুৱা গোৱালি ঘৰৰ নিচিনা এনেকুৱাই পেলাই থৈছে। কাম নহ'ল, কোনো খবৰেই নলয়। কাম কেনেকুৱা হ'ব? নাই, কোনো খবৰেই নলয়। আহে কেতিয়াও মানুহ আহি কিনে চাই গুচি যায়। নিশ্চয়কৈ এনেধৰণে চাওক, এয়া টাইলছ লগোৱা হ'ল, কিন্তু এই টাইলছ এনেধৰণে এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। ইয়াত চিলিং লগোৱা হ'ল, এই চিলিং এতিয়া এনেধৰণেই পৰি আছে। কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। মই দেখুৱাইছোঁ, জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেক্ষিত হৈছে। লাখ লাখ টকা ব্যয় কৰাৰ পিছতো আচলতে এই উপস্বাস্থ্য কেন্দ্ৰ কাৰ্যক্ষম হৈ নুঠিল, আৰু যাৰ ফলত এই গাঁওখনৰ ক্লাবতে চলি আছে বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰ। এই ক্ষেত্ৰত স্থানীয় ৰাইজে দাবী জনাইছে যে আচলতে এই উপস্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম হ'ব লাগে। মই কথা পাতিম, আৰু এগৰাকী যুৱক আছে, কি ক'বা? হয়, এই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰটি 2013 চনতে নিৰ্মাণ কৰা হৈছিল, কিন্তু নিৰ্মাণ কৰাৰ পিছত আজিলৈকে ইয়াত কোনো ডক্টৰৰ ব্যৱস্থা নহ'ল, যাৰ ফলত নেকি আজি 2024-25 বৰ্ষত এই গৃহটি মানে ভঙা চিঙা গোহালিঘৰলৈকে পৰিণত হৈছে। ইয়াত ব্যৱহাৰৰ উপযোগী নাই, দৰ্জা খিৰিকী ভাঙিছে, মানুহে পায়খানা লেট্ৰিন ইয়াতে কৰি আছে। চৰকাৰী ধন খৰাদ হ'ল এক প্ৰকাৰ ক'ব গ'লে চৰকাৰী ধন অপচয় হৈছে, ব্যৱহাৰ হোৱা নাই, ভাল ব্যৱহাৰ হোৱা নাই। গতিকে আমি চৰকাৰক মানে অনুৰোধ জনাম, জনতিপলমে ইয়াত মেৰামতি কৰি ইয়াত এটা বিহিত ব্যৱস্থা কৰি ডক্টৰ বহাৰ যাতে সুযোগ আমাক কৰি দিয়ে ৰাইজক। হয়, আমি দাবী জনাম। মই দেখুৱাইছোঁ, এয়া হৈছে সেই বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰ, আৰু এনেধৰণে চৰকাৰী ধন খৰাদ কৰা হ'ল স্বাস্থ্য বিভাগৰ। আৰু 2013 চনতে এই নিৰ্মাণ কৰা বৰচলা সমষ্টিৰ যি বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ গৃহটি এনেধৰণে এতিয়া পৰি আছে জৰাজীৰ্ণ হৈ। আৰু স্থানীয় ৰাইজৰ দাবী, এই যি বালিগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ গৃহটি পুনৰ মেৰামতি কৰি দি ইয়াত আচলতে যি স্বাস্থ্য সেৱাৰ বাবে সুবিধা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।